নমস্কাৰ মই মনোজ নাথ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ এই চেনেল প্ৰয়াসলৈ ইয়াত আমি ইনফৰমেটিভ আৰু এডুকেশ্যনেল টপিকছত আলোচনা কৰিম যাতে সমূহ শিক্ষাৰ্থীৰ লগতে সকলো ৰাইজে সঠিক আৰু সময় উপযোগী ইনফৰমেশ্যনৰ দ্বাৰা উপকৃত হয় আমাৰ উদ্দেশ্য হৈছে বিভিন্ন হিষ্টৰিকেল জিঅ'পলিটিকেল সাইন্টিফিক আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়সমূহ সহজ ভাষাত আপোনালোকলৈ আগবঢ়োৱা বিশেষকৈ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ এই তথ্যসমূহ অত্যন্ত সহায়ক হ'ব আহক আজি খণ্ডটি আৰম্ভ কৰো 1962 চনৰ চীন ভাৰতৰ যুদ্ধৰ কথা আমি সকলোৱে জানো পৰিণামৰ বিষয়ে অৱগত কিন্তু চীনৰ সেই ৰঙাচকুৰ কুপদৃষ্টি উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত যেন এতিয়াও পৰি আছে আৰু বিশেষকৈ দাঁতি কাষৰীয়া চীনৰ গাতে লাগি থকা অৰুণাচলৰ ওপৰত তিব্বেতীয় এংসি গ্লেচিয়াৰৰ পৰা আৰম্ভ হোৱা চাংপো নদী যিয়ে চিয়াং নামেৰে অৰুণাচলৰ মাজেৰে আহি অসমত ব্ৰহ্মপুত্ৰ হৈ প্ৰৱেশ কৰিছে তাৰো ওপৰত গতিকে আজিৰ খণ্ডত আমি ব্ৰহ্মপুত্ৰ অৰুণাচল প্ৰদেশ আৰু চীনৰ কূটনৈতিক তথা সামৰিক পৰিস্থিতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম আপুনি বাৰু কেতিয়াবা অৰুণাচল প্ৰদেশলৈ গৈছেনে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য সভ্যতা আৰু পৰম্পৰাবোৰৰ বিষয়ে আপুনি জানেনে অৰুণাচল প্ৰদেশ ভাৰতৰ এনে এখন ৰাজ্য যাৰ ষ্ট্ৰেটেজিক লোকেশ্যন কেৱল ভাৰতৰ বাবেই নহয় চীন দেশৰ বাবেই অতিকৈ গুৰুত্বপূৰ্ণ আৰু সেইবাবে চীন দেশে বাৰম্বাৰ অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰি আহিছে এই সম্পূৰ্ণ বাকবিতণ্ডাত চাংপো চিয়াং আৰু ব্ৰহ্মপুত্ৰ নদীৰ কি ভূমিকা আছে আৰু কেনেকৈ কিছু চাইনিজ বিষয়াই চাইনিজ পলিচিছৰ দ্বাৰা এই বিষয়টো বাৰম্বাৰ উত্থাপন কৰে ভিডিঅ'টোৰ শেষলৈকে আপুনি গম পাব যে এয়া কেৱল ভূমি অধিগ্ৰহণৰ প্ৰশ্ন নহয় ইয়াত লুকাই আছে নেচাৰেল ৰিসোৰ্সেছ জিঅ'পলিটিক্স আৰু আমাৰ নদীক লৈ কৰা কিছু গভীৰ ষড়যন্ত্ৰ আহক আৰম্ভ কৰো ইয়াৰ ইতিহাসৰ পৰা স্বাধীনতাৰ পূৰ্বে অৰুণাচল অসমৰে অংশ আছিল যাক ব্ৰিটিছে তেতিয়া নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰেক্স হিচাপে নামকৰণ কৰি ৰাখিছিল স্বাধীনতাৰ পিছত 1950 চনত অসমৰ প্ৰশাসনৰ অধীনত নেফা অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি হিচাপে জনা গৈছিল নেফাই 1972 চনত ইউনিয়ন টেৰিটৰী অৰ্থাৎ কেন্দ্ৰশাসিত অঞ্চলৰ মৰ্যাদা পালে সেই সময়ৰ ডাইৰেক্টৰ অফ ৰিচাৰ্চ শ্ৰী বীৰভাবু দাস শাস্ত্ৰী ডাঙৰীয়া আৰু সেই সময়ৰ চিফ কমিছনাৰ তথা অৰুণাচল প্ৰদেশৰ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰ KAA ৰাজা ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে নেফাক অৰুণাচল প্ৰদেশ নামেৰে নামকৰণ কৰিলে 1987 চনত অৰুণাচল প্ৰদেশে ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিলে কিন্তু এই ৰাজ্যৰ চুবুৰীয়া দেশৰ সৈতে সীমাৰ যুদ্ধ 1914 চনতেই আৰম্ভ হৈ গৈছিল 1914 চনত ব্ৰিটিছ ইণ্ডিয়া তিবেট আৰু চীনৰ প্ৰতিনিধিসকলে চিমলা কনভেনশ্যনত অংশগ্ৰহণ কৰিছিল আৰু এই কনভেনশ্যনত মেকমোহন লাইন নিৰ্ধাৰণ কৰা হৈছিল যাক আজিৰ অৰুণাচল প্ৰদেশ আৰু তিব্বেতৰ সীমা বুলি গণ্য কৰা হয় কিন্তু চীনে এই কনভেনশ্যনৰ ফাইনেল এগ্ৰিমেণ্টত কেতিয়াও সহি নকৰিলে আৰু 1949 চনত চীনৰ কমিউনিষ্ট চৰকাৰে আহি এইবোৰক আনইকুৱেল ট্ৰিটিজ বুলি অৰ্থাৎ অমান্যকৰ সন্ধি বুলি কৈ উগ্ৰভাৱে নাকচ কৰি দিয়ে এতিয়া ক'ব খুজিছো অৰুণাচল প্ৰদেশৰ ষ্ট্ৰেটেজিক লোকেশ্যন অৰ্থাৎ ৰণনীতিক দৃষ্টিৰে ইয়াৰ গুৰুত্বপূৰ্ণ অৱস্থানৰ কথা অৰুণাচল প্ৰদেশ যাক আগতে নেফা অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি বুলি কোৱা হৈছিল ইয়াৰ চাৰিসীমাত থকা দেশসমূহ হৈছে উত্তৰ আৰু উত্তৰ পশ্চিমত তিবেট পশ্চিমত ভূটান আৰু পূবত ম্যানমাৰ এই ৰাজ্যৰ ভৌগোলিক মহত্বই এক কবচৰ দৰে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক ৰক্ষণাবেক্ষণ দি আহিছে আৰু ভাৰতৰ সিকিউৰিটি আৰু সভেৰেইনিটিৰ ক্ষেত্ৰত ই প্ৰথম প্ৰহৰী হিচাপে থিয় দি আছে ভূটান আৰু তিব্বেতৰ সীমান্তৱৰ্তী অৰুণাচলৰ অন্তৰ্গত এখন অতিকৈ সুন্দৰ জিলাৰ নাম হৈছে টাৱাং ইয়াৰ মাজেদিয়ে ভাৰতত প্ৰৱেশ কৰাটো সহজ ভাৰতৰ বাবে ই সুৰক্ষা আৰু চীনৰ বাবে ই চিন্তা আৰু প্ৰলোভন দুয়োৰে বাট প্ৰলোভন বুলি এইবাবেই কৈছো কিয়নো চীনে অৰুণাচলবাসীৰ বাবে ষ্টেপল ভিছা ইছ্যু কৰিব বিচাৰে যাৰ জৰিয়তে অৰুণাচলবাসী চীনলৈ সহজতে অহা যোৱা কৰিব পাৰে কিন্তু ভাৰতে ইয়াৰ বিৰোধিতা কৰি এনে ভিসাক মান্যতা প্ৰদান কৰা নাই টাৱাং মনেষ্ট্ৰী বিশ্বৰ দ্বিতীয় বৃহত্তম তিব্বেতীয় বৌদ্ধ মঠ যিহেতু পঞ্চমজন দালাই লামাৰ ইচ্ছা বা পৰামৰ্শত মেৰাক লামা লড্ৰে গ্যাটছৰ দ্বাৰা 1680 দশকত ইয়াক নিৰ্মাণ কৰা হৈছিল গতিকে চীনে এই ধৰ্মীয় সম্পৰ্কক তেওঁলোকৰ দাবীৰ ভিত্তি হিচাপে গ্ৰহণ কৰে এইবাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেমা খাণ্ডু ডাঙৰীয়াই কেইদিনমানৰ আগতে ষ্টেটমেণ্ট দিছিল যে আমি অৰ্থাৎ অৰুণাচল প্ৰদেশে চীনৰ লগত কোনো বাউণ্ডাৰী শ্বেয়াৰ নকৰো আমাৰ বাউণ্ডাৰী লগ লাগে তিব্বেতৰ লগতহে হয় তিব্বেত বৰ্তমান অফিচিয়েলি চীনৰ অধীনত আছে 1950 পৰা
যাক চীনে বলপূৰ্বকভাৱে কাঢ়ি লৈছিল। এজন মুখ্যমন্ত্ৰীৰ এনে বলিষ্ঠ কণ্ঠই চীন তথা ইণ্টাৰনেশ্যনেল মিডিয়াত কঁপনি জগাবলৈ যথেষ্ট আছিল। অৰুণাচলৰ মনপা জনজাতিৰ লোকসকলে টিবেটান বুদ্ধিজমক অনুসৰণ কৰে। তেওঁলোকৰ সংস্কৃতি, পোছাক আৰু ভাষা টিবেটৰ দৰেই। এইটো চীন দেশৰ বাবে এটা চিন্তাৰ কাৰণ, কিয়নো তেওঁলোকে ভাবে যদিহে এই সমুদায়ৰ লোকসকলে টিবেটান প্ৰ' ডেমক্ৰেচি মুভমেণ্টক ছাপোৰ্ট কৰে বা সমৰ্থন কৰে তেতিয়া কি হ'ব। 1959 চনত চীনৰ দমন নীতিত অতিষ্ঠ হৈ 14তম দালাই লামা টাৱাঙৰ বাটেৰে ভাৰতত প্ৰৱেশ কৰে। টাৱাঙৰ মঠতে তেওঁ কিছুদিন থাকি পিছলৈ ভাৰতৰে শৰণাগত হৈ ভাৰততে থাকিবলৈ আৰম্ভ কৰে। এনেবোৰ কাৰণতে চীনৰ চৰকাৰ ভাৰতৰ ওপৰত কিছু ৰুষ্ট হৈ থাকে আৰু ভাৰতক হেয় প্ৰতিপন্ন কৰিবলৈ কিছু অদ্ভুত কাম কৰে। যেনে 2017 চনত 5th দালাই লামাৰ অৰুণাচল ভ্ৰমণৰ পিছত তেওঁলোকে অৰুণাচল প্ৰদেশৰ 6খন ঠাইৰ নতুন নাম ঘোষণা কৰে। এনে ঘটনাবোৰে কোনো বেলেগ প্ৰভাৱ নেপেলায়, কিন্তু এটা ইৰিটেটিং মাইণ্ড গেম হৈ পৰে। 2021 চনত সেই সময়ৰ ভাৰতৰ উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ অৰুণাচল ভ্ৰমণৰো তেওঁলোকে প্ৰতিবাদ কৰে আৰু 2023 আৰু 2024তো তৃতীয়বাৰৰ বাবে তেওঁলোকে অৰুণাচল প্ৰদেশৰ 11খন ঠাইৰ নতুন নাম ঘোষণা কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে উত্তৰ দিয়ে যে অৰুণাচল প্ৰদেশ ভাৰতৰ সদায় অভিন্ন অংগ হৈ আছিল, আছে আৰু থাকিব। নামৰ সলনিৰ অপচেষ্টা কৰিলেও সত্যৰ সলনি নহয়। অৰুণাচল প্ৰদেশৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰিলে চীনৰ কি লাভালাভ হ'ব? ভূটানক চীনে আগুৰি ল'ব পাৰিব আৰু ভাৰতৰ শিলিগুৰি কৰিডৰ, যাক চিকেন নেক বুলিও কোৱা হয়, ই সংকটৰ সন্মুখীন হ'ব পাৰে। এইটো হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ মূলভূমিৰ সৈতে সংযোগ কৰাৰ একমাত্ৰ ৰাস্তা। চীনে ইয়াৰ ওচৰৰ ডোকালাৰ পৰা গেমচিনলৈ ইতিমধ্যেই ৰাস্তা নিৰ্মাণ কৰি আছে। অৰুণাচল প্ৰদেশ বৰ্ডাৰ ষ্টেট হোৱাৰ বাবে ভাৰতীয় সেনাই তাত এয়াৰ ডিফেন্স ছিষ্টেম আৰু মিছাইল ছিষ্টেম ভালদৰে এষ্টাব্লিছ কৰি ল'ব পাৰে। কিন্তু কেনেবাকৈ এই ভূমি চীনৰ হাতলৈ গ'লে এনে মিলিটেৰী পাৱাৰ চীনৰ পক্ষত আৰু বাঢ়ি যাব। এতিয়া আমি আলোচনা কৰিম প্ৰাকৃতিক উপাদানসমূহৰ বিষয়ে, য'ত প্ৰথমেই আহে পানী। চাংপো নদী, যি টিবেটৰ এংচি হিমবাহৰ পৰা উৎপত্তি হৈ বৈ অৰুণাচলত চিয়াং আৰু অসমত ব্ৰহ্মপুত্ৰ বুলি জনা যায়। চীনে এই নদীত বহু বান্ধ বনাইছে। 2000 চনত এটা বান্ধ ভাঙি অৰুণাচলত বান আহে আৰু প্ৰায় 30 জনৰ মৃত্যু হয় আৰু বহু ক্ষয়ক্ষতি হয়। গৱেষকসকলৰ মতে ব্ৰহ্মপুত্ৰৰ মুঠ পানীৰ 30-35% আমি চীনৰ পৰা পাওঁ। বাকী 60-70% পানী আহে ভাৰতৰ বিভিন্ন উপনদীসমূহৰ পৰা, যেনে সোৱণশিৰি, লোহিত, মানস, কামেং আদি। আৰু এই উপনদীসমূহক পানীৰে সমৃদ্ধ কৰে অৰুণাচল প্ৰদেশ, অসম, মেঘালয় আৰু নাগালেণ্ডত হোৱা প্ৰচুৰ বৰষুণে। ব্ৰহ্মপুত্ৰ এখন ৰেইন ফেড ইণ্ডিয়ান ৰিভাৰ, যাৰ পানীৰ আপূৰ্তি বৰষুণৰ পৰা পূৰ হয়। গতিকে ব্ৰহ্মপুত্ৰৰ পানীৰ বাবে আমি সম্পূৰ্ণভাৱে চীনৰ ওপৰত নিৰ্ভৰশীল নহয়। আৰু এই কথা কিছুদিন পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই টুইট যোগে এক্স হেণ্ডেলত লিখিছিল। বন্ধু বান্ধৱীসকল, এই যিমানবোৰ ইনফৰ্মেশ্যন আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ, এই সকলোবোৰে ৰেফাৰেঞ্চেছ বা উৎসসমূহ আমি ডেছক্ৰিপশ্যনত দি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে তাৰ লিংকত গৈ ক্লিক কৰি পঢ়িব পাৰে। অৰুণাচলত আছে খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ। ইয়াৰে তিৰাপ জিলাৰ নামচিক নামফুক মাইন্সৰ পৰা কয়লা উলিওৱা হয়। তাৰ উপৰিও ডলোমাইট, গ্ৰেফাইট, মাৰ্বল, লেড, জিংক আদিৰ দৰে খনিজ পদাৰ্থ ইয়াত পোৱা যায়। এই সকলোবোৰ খনিজ সম্পদৰ ওপৰত চীনৰ চকু আছে আৰু সেয়েহে তেওঁলোকে বৰ্ডাৰত মিলিটাৰীক সকলো সময়তে এলাৰ্ট কৰি ৰাখে। এই যে মিলিটাৰী বা সেনাৰ কথা ক'লোঁ, আমাৰ দেশত সেনা সংবিধানৰ অধীনত, কিন্তু চীনত এনে হয় জানো? আমাৰ দেশৰ সৈন্য বাহিনীক বা আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতীয় সৈন্য বুলিয়ে কোৱা হয়, কিন্তু চীনৰ সৈন্যক পিপলছ লিবাৰেশ্যন আৰ্মি বুলিহে জনা যায়। ই চাইনিজ কমিউনিষ্ট পাৰ্টিৰ আৰ্মড উইং অৰ্থাৎ সশস্ত্ৰ বাহিনী। পিপলছ লিবাৰেশ্যন আৰ্মিৰ বাবে দেশ পিছত আৰু দল আগত। এই সৈন্য বাহিনীয়ে দেশৰ বাবে নহয়, চাইনিজ কমিউনিষ্ট পাৰ্টিৰ বাবেহে আনুগত্য প্ৰকাশ কৰে। ইয়াক নিয়ন্ত্ৰণ কৰে চেণ্ট্ৰেল মিলিটাৰী কমিশ্যনে, যাৰ নেতৃত্বত থাকে প্ৰেছিডেণ্ট শ্বি জিনপিং। আৰু এই কাৰণেই চীনৰ সেনাৰ প্ৰত্যেকটি সামৰিক গতিবিধি চাইনিজ কমিউনিষ্ট পাৰ্টিৰ ৰাজনৈতিক ইচ্ছাৰহে অংশ। চীন দেশৰ খেলা এতিয়া সমগ্ৰ বিশ্বই বুজিব ধৰিছে। যিয়ে চীনৰ লগত বেছি মিতিৰালি কৰিব যায়, তেওঁলোকে চীনৰ ডেপ টেপত ফচে। প্ৰথমতে উন্নয়নৰ নামত চীনে যথেষ্ট পৰিমাণৰ টকা ধাৰত দিয়ে আৰু পিছত যেতিয়া সেই ধাৰ পৰিশোধ কৰিব নোৱাৰে,
তেতিয়া চীনে নিজৰ চৰ্ত অনুসৰি তেওঁলোকৰ লগত বাণিজ্যিক বা সামৰিক চুক্তি কৰি লয়। পাকিস্তান, এংগোলা, শ্ৰীলংকা আদি দেশ ইয়াৰ জ্বলন্ত উদাহৰণ। দেশ হিচাপে কিন্তু চীনৰ উন্নতি আমি মানিব লাগিব। চীনৰ আৰ্থিক তথা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ইয়াৰ উন্নতি সৰ্বজনবিদিত। কিন্তু চীনৰ বৰ্ধিত টেক্স পলিচি, ৰাইজিং লেবাৰ কষ্ট আৰু নিয়মৰ কঠোৰতাৰ বাবেই বহু কোম্পানী ভাৰতলৈ বুলি বাট বুলিছে। চীনত কোম্পানীজবোৰৰ আৰ্থিক ক্ষতি আৰু চীনৰ জনতাৰ মাজত কৰ্মসংস্থাপন হেৰুৱাৰ ভয় সোমাইছে। দেশৰ ভিতৰত আন্তৰিক সংঘাত বৃদ্ধি পাইছে আৰু ওৱান পাৰ্টি ডিক্টেটৰশ্বিপৰ ওপৰত চীনৰ জনতাই ধৈৰ্য হেৰুৱাইছে। কোনোবা নাগৰিকে চীনৰ নীতিৰ বিপক্ষে কিবা ক'লেই তেওঁ বহুদিনলৈ নোহোৱা হৈ পৰে। পূৰ্বৰ ৰাষ্ট্ৰপতি হু জিনটাওক পাৰ্টিৰ মিটিঙৰ পৰা জোৰ কৰি উলিয়াই নিয়া দৃশ্যই চীনৰ বৰ্তমানৰ প্ৰেছিডেণ্ট শ্বি জিনপিঙৰ কঠোৰ কূটনীতিৰ পৰিচয় দিয়ে। কিন্তু হয়তো এতিয়া একেই খেল প্ৰেছিডেণ্ট শ্বি জিনপিঙৰ লগতো ৰচা হৈছে। যেন কুকুৰ তেন টাঙোন। ব্ৰিক্স ছামিটৰ সময়ত তেখেতৰ অনুপস্থিতিলৈ এনে কিছু খবৰ আহি আছিল যে হয়তো এতিয়া একেধৰণে তেখেতকো সলনি কৰা হ'ব, কিয়নো এসময়ৰ বাঘ এতিয়া বুঢ়া হৈছে। বন্ধুবৰ্গ, অৰুণাচল প্ৰদেশ এখন কেৱল সীমান্তৱৰ্তী ৰাজ্যই নহয়, ই হৈছে এক ধাৰ্মিক, ঐতিহাসিক আৰু প্ৰাকৃতিক উপাদানেৰে ভৰপূৰ এখন পৰ্যটনস্থলী, যাক চীনে হাত কৰাৰ অপচেষ্টা কৰি আছে। কিন্তু ভাৰতৰ স্পষ্ট মন্তব্য যে অৰুণাচল প্ৰদেশ ভাৰতৰে আছিল, আছে আৰু সদায় থাকিব। প্ৰিয় দৰ্শক, আপোনালোকৰ পৰা পোৱা ছাপোৰ্ট আৰু ফিডবেক আমাৰ বাবে অনুপ্ৰেৰণা। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন ভিডিঅ'বোৰ প্ৰথমেই পাবৰ বাবে বেল আইকনটো ক্লিক কৰি থ'ব। আজিলৈ ইয়াতেই সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।